Good morning. আজি আমি simple microscope আৰু compound microscope discuss কৰিম. Simple microscopeৰ course of ray, magnifying power আৰু compound microscopeৰো course of ray, কেনেকৈ image to form হয় আৰু magnifying power এইকেইটা কথা discuss কৰিম. প্ৰথমে তোমালোকে simple microscope চোৱা. Simple microscopeৰ constructionটো just এখন converging lens এখন tiny convex lens lens এখন যাৰ focal length to কম small focal length or এখন converging lens simple microscope হিচাপে ইউজ কৰিব পৰা যায় যেতিয়া অবজেক্ট টু লেন্স খনৰ ওচৰত থাকে হি এটা ম্যাগনিফাইড ইৰেক্ট আৰু ভাৰ্চুৱেল ইমেজ এটা ফৰ্ম কৰে সো সৰু সৰু বস্তু টাইনি বস্তুৰ ইমেজটো আমি ভালকৈ দেখা পাওঁ গতিকে তেনেকৈ সিম্পল মাইক্ৰোস্কোপ ইউজ কৰিব পাৰি এতিয়া চোৱা সিম্পল মাইক্ৰোস্কোপ জাস্ট এখন লেন্স গতিকে তাক ম্যাগনিফাইং লেন্স বুলিও কয় এতিয়া চোৱা সিম্পল মাইক্ৰোস্কোপত কেনেকৈ ইমেজ এটা ফৰ্ম হয় তো কোৰ্স অফ ৰে course of ray of simple microscope exam to tumalok ei ray diagram to draw koribole die so tumalke draw koribo lagibo so tar karone ami ekhon convex lens lolu convex lens toriba etu tar c optical center aru principal axis draw koru inal hol tar principal axis ধৰিলোৱা লেন্স খনৰ ফোকাল লেংথ f সো ফোকাল লেংথ f এতিয়া আমি অবজেক্টটো কোট ৰাখিব লাগিব কনভেক্স লেন্সৰ ভাৰ্চুৱেল ইমেজ পাবৰ কাৰণে অবজেক্টটো অপটিক্যাল সেন্টাৰ আৰু ফোকাসৰ মাজত ৰাখিব লাগিব সো ধৰিলোৱা ইয়াৰ মাজত আমি এটা অবজেক্ট এটা ৰাখিলো কেনেকৈ ৰাখিলো থিয়কৈ ৰাখিলো AB এটা অবজেক্ট ধৰিলোৱা AB এটা অবজেক্ট এতিয়া আমি সাম এই AB অবজেক্টৰ ইমেজটো কেনেকৈ ফৰ্ম হয় ফাৰ্স্ট এটা ৰে কনসিডাৰ কৰিলো যেটো প্ৰিন্সিপাল এক্সিসৰ প্যাৰালেলি গৈছে সো প্ৰিন্সিপাল এক্সিসৰ প্যাৰালেলি যোৱাৰ এটো কোড যাব হি ফোকাসৰ মাজেৰে পাৰ হৈ যাব সো এনেকৈ ফোকাসৰ মাজেৰে পাৰ হৈ যাব আৰু এটা ৰে কনসিডাৰ কৰো যেটো ৰে অপটিক্যাল সেন্টাৰৰ মাজেৰে যায় তোমালকে জানা অপটিক্যাল সেন্টাৰৰ মাজেৰে গলে হি তাৰ ডাইৰেকশন চেঞ্জ নকৰে সো এফালে পাৰ হৈ গুছি যাব এতিয়া এই দুটা ৰে কেতিয়াও লগ না লাগে লেন্সৰ পিছফালে দুইটা আতৰি গৈছে গতিকে কি হ'ব ইয়াক যদি আমি ব্যাক সাইডে এক্সটেন্ড কৰি দিও তেতিয়া আমি এটা ইমেজ এটা পাম সো a dash b dash গতিকে আমি এই ইমেজ এটা পাব পাৰো এটো হল ভাৰ্চুৱেল ইমেজ দেখিছে থিও ইৰেক্ট ভাৰ্চুৱেল ইমেজ এটা পালো আৰু ম্যাগনিফাইড ইমেজ ab অবজেক্টৰ a dash b dash এটা ম্যাগনিফাইড ইমেজ ইয়াতে a dash b dash ইমেজটো কোড ফৰ্ম কৰা হয় এটো এডজাস্ট কৰি এটো this distance of distinct vision যেটো 25 cm d বুলি লিখো আমি small d so small d ফর্ম করা হয় গতিকে a dash b dash হল a b ৰ ইমেজ সো তোমালকক যেতিয়া কোর্স অফ ৰে ড্ৰ কৰিবলৈ দিব তেতিয়া এই ডায়াগ্ৰামটো ড্ৰ কৰিব লাগিব আৰু ডায়াগ্ৰাম ড্ৰ কৰোতে সদায় মন কৰিবা এৰো মাৰ্কটো ইম্পৰ্টেন্ট ৰেটো কোৰ পৰা কলৈ গৈছে দিস ইম্পৰ্টেন্ট এতিয়া আমি চাও ইয়াৰ ম্যাগনিফাইং পাৱাৰটো কেনেকৈ উলিয়ায় ম্যাগনিফাইং power magnifying power কাক কয় magnifying power হল যেতিয়া ইমেজ টু ডি ডিসটেন্সত থাকে least distance of distinct vision তেতিয়া হি চকুৰ লগত কি এংগল কৰে এতিয়া আমাৰ চকুটো ইয়াত ড্ৰ কৰাই নহল এটো হল আমাৰ চকু যি লেন্সৰ একেবাৰে ওচৰত থাকিব এটো তোমাৰ চকু ধৰা যি অবজাৰ্ভ কৰে observer eye okay
So magnifying power কি ইমেজ টু যেতিয়া ডি ডিসটেন্সত থাকে হি চকুৰ লগত কি এংগল কৰে এতিয়া চকু যেহেতু লেন্সৰ ওচৰত থাকে গতিকে লেন্সৰ লগত কি এংগল কৰে হেতুকে ধৰা হয় গতিকে এটো এটা ৰেশিও ম্যাগনিফাইং পাৱাৰ এটা ৰেশিও কাৰ ৰেশিও ইমেজ টু ডি ডিসটেন্সত থাকিলে চকুৰ লগত যেটো এংগল কৰিব আৰু অবজেক্ট টু এ বি অবজেক্ট এই অবজেক্ট টু যদি ডি ডিসটেন্সত থাকে তেতিয়া হলে হি চকুৰ লগত কি এংগল কৰিব ধৰি লোৱা ইমেজ টু ডি ডিসটেন্সত থাকুতে চকুৰ লগত মানে আমি লেন্স ধৰিম চকু মানে ইয়াৰ লগত কিমান এংগল কৰিছে এইটো এংগল কৰিছে এই এংগলটো ধৰি লোৱা বিটা এতিয়া এ বি অবজেক্ট টু যদি ডি ডিসটেন্সত থাকে আমি এটো এনেকৈ এক্সটেন্ড কৰি দিলু ধৰি লোৱা এটো a1 পজিশন গতিকে এ বি অবজেক্ট টু আমি কোট ৰাখিলু ডি ডিসটেন্সত ৰাখিলু a1 b ড্যাশ a1 b ড্যাশ এটো কি বুজাইছে যে অবজেক্ট টু আমি ডি ডিসটেন্সত ৰাখিছো সো a1 b ড্যাশ হল অবজেক্ট তাক আমি কোট ৰাখিছো ডি ডিসটেন্সত ই চকুৰ লগত কি এংগল কৰে এতিয়া তুমি ইয়াত সোৱা এই এংগলটো আমি আলফা বুলি ধৰিলো So by definition, magnifying power की m बोली लिखा हुआ है m equal to beta by alpha. Image है चकुर लगत जितु एंगल करिसे d distance of थाकुते divided by object to d distance of थाकुते जितु एंगल करिसे. Okay? So एबुर small angle गतिके आमी beta equal to radian हले आमी की लिखिबो पारो beta equal to tan beta. So alpha equal to 10 alpha इनको लिखबो करो so m equal to 10 beta by 10 alpha इते सो 10 beta আমি লব পাৰো এটো ট্রায়াঙ্গুলার প্রাইস সোয়া from triangle ABC 10 beta equal to কি হবো এটো পারপেন্ডিকুলার আর এটো বেস যেহেতু আমি এই অ্যাঙ্গেলটো লইছো গতিকে এটো পারপেন্ডিকুলার এটো বেস So AB by CB আৰু 10 alpha equal to কি হ'ব A1B dash by CB dash এতিয়া সোয়া A1B dash মানে কি AB A1B dash কি AB গতিকে আমি এনেকৈ লিখিব পাৰো AB by CB dash So magnifying power m equal to 10 beta माने की पालो AB by CB into 10 alpha so CB dash by AB so AB cancel out की থাকিব CB dash by CB okay it is CB dash की সোয়া CB dash image distance হয়নে আৰু তুমি opposite to the direction of light ahisa CB dash V গতিকে কি হ'ব minus V this is equal to minus V by CB to কি object distance eto opposite to the direction of light so minus U this is equal to V by U okay so এতিয়া লেন্স খনৰ কাৰণে যদি আমি চাও লেন্স ফৰ্মুলা ইউজ কৰো for the lens 1 by V minus 1 by U equal to 1 by F ইয়াক আমি V দি যদি ডিভাইড কৰো 1 minus V by U equal to V by F so আমি কি লিখিব পাৰো 1 minus V by U মানে কি this is equal to M so M equal to V by F so ইয়াৰ পৰা কি লিখিব পাৰো M equal to 1 minus V by F okay এতিয়া সোয়া লেন্স খনৰ কাৰণে যেটো V ইয়াত কি হৈছে এটো d distance আৰু opposite to the direction of light গতিকে minus d so now V equal to minus d hence M equal to 1 plus d by F গতিকে আমি ম্যাগনিফিকেশন কি পালো ম্যাগনিফিকেশন ইকুয়াল টু ম্যাগনিফাইং পাওয়ার ইকুয়াল টু 1 plus d by F গতিকে এই সিম্পল মাইক্রোস্কোপত
ম্যাগনিফাইং পাৱাৰ বঢ়াবলৈ হলে কি কৰিব লাগিব ফোকাল লেংথটো কম হ'ব লাগিব এই ফোকাল লেংথটো কম হলে ম্যাগনিফাইং পাৱাৰটো বেছি হ'ব গতিকে কম ফোকাল লেংথৰ লেন্স ইউজ কৰিলে তাৰ ম্যাগনিফিকেশনটো বেছি হ'ব সো ম্যাগনিফাইং পাৱাৰটো বেছি হ'ব এইবোৰ লেন্স সাধাৰণতে ল্যাবৰেটৰী বা ঘড়ী ভাল কৰা বা তোমাৰ অৰ্নামেন্টছৰ জুৱেলাৰী দোকানত তেনেকুৱাত ইউজ কৰা হয় এতিয়া আমি কম্পাউণ্ড মাইক্ৰোস্কোপ ডিসকাস কৰিম কম্পাউণ্ড মাইক্ৰোস্কোপৰ কনস্ট্ৰাকশনটো চোৱা প্ৰথমে কনস্ট্ৰাকশন তাত দুখন কনভেক্স লেন্স ইউজ কৰা হয় এনেকুৱা এটা টিউবৰ ভিতৰত টিউবৰ দুইটা এণ্ডত দুখন কনভেক্স লেন্স ইউজ কৰা হয় যিখন কনভেক্স লেন্স অবজেক্টৰ ওচৰত থাকিব তাক কোৱা হয় অবজেক্টিভ আৰু যিখন চকুৰ ওচৰত থাকিব সেইখনক কোৱা হয় আই লেন্স অবজেক্টিভ লেন্সখনৰ ফোকাল লেংথ কম লোৱা হয় স্মল ফোকাল লেংথ লেন্স লোৱা হয় আৰু যিখন আই লেন্সৰ মডাৰেট ফোকাল লেংথৰ লেন্স ইউজ কৰা হয় আৰু অবজেক্ট আৰু অবজেক্টিভ মানে লেন্সৰ মাজৰ ডিসটেন্সটো ৰেক এণ্ড পিনিয়ন মেথড দি পেলাই এডজাষ্ট কৰিব পাৰি তো দুইখন লেন্স টিউবটোত কোএক্সিয়েলি থাকে সো আমি এটা সৰু অবজেক্ট এটাৰ খুব ভাল এটা ম্যাগনিফাইড ইমেজ এটা পাব পাৰো কম্পাউণ্ড মাইক্ৰোস্কোপ ইউজ কৰি ওকে তোমালোকে এতিয়া চোৱা কোৰ্স অফ ৰে অফ কম্পাউণ্ড মাইক্ৰোস্কোপ কোৰ্স অফ ৰেটো খুবেই ইম্পৰ্টেন্ট ভালকৈ চাই লবা ধৰি লোৱা এখন অবজেক্টিভ লেন্স সো এটো তাৰ অপটিক্যাল সেন্টাৰ C1 দুইখন লেন্স কোএক্সিয়েলি ৰখা হৈছে তাৰ মানে প্ৰিন্সিপাল এক্সিস এটাই এখন ধৰি লোৱা আই লেন্স আৰু এখন হল অবজেক্টিভ এতিয়া অবজেক্টটো ইয়াৰ এটো ধৰা ফোকাল লেংথ অবজেক্টটো ইয়াৰ ফোকাসৰ বাহিৰত ৰাখা হয় সো ফোকাসৰ বাহিৰত যদি ৰাখা হয় ধৰি লোৱা এ বি এটা অবজেক্ট ইয়াৰ ইমেজটো পাবলৈ হলে এৰ পৰা এটা ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি ড্ৰ কৰা ই ফোকাসৰ মাজেৰে যাব ধৰি লোৱা ইয়াত ফোকাস আছে সো ফোকাসৰ মাজেৰে পাৰ হৈ যাব আকৌ এটা ৰে যদি আমি সেন্টাৰ অফ অপটিক্যাল সেন্টাৰৰ মাজেৰে পাৰ কৰো সো এৰ পৰা C1 ৰ মাজেৰে গলে এনেকৈ গুছি যাব এই দুটা ৰে ইয়াত ইন্টাৰসেক্ট কৰিছে গতিকে এ বি অবজেক্টৰ ইমেজটো আমি ক'ত পাম ইয়াত পাম ইয়াৰ এটা নাম দি লওঁ ধৰি লোৱা ই এ ডেশ বি ডেশ এ ডেশ বি ডেশ হল এ বিৰ এটা ৰিয়েল ইমেজ ওকে এতিয়া এই লেন্সখন আই লেন্সখন এনেকৈ ৰখা হৈছে যে এই যেটো ইমেজ ফৰ্ম হল এই ইমেজটো এই আই লেন্সখন ইয়াৰ মই অপটিক্যাল সেন্টাৰটো C2 ধৰিছো আই লেন্সখনৰ ফোকাল লেংথৰ ভিতৰত থাকে তাৰ মানে এটো পইণ্ট ধৰি লোৱা FE মানে ফোকাল লেংথ অফ আই লেন্স এটো FO focal length of objective so ইয়াত যদি অবজেক্টটো থাকে এখন কনভেক্স লেন্স খনৰ ফোকাল লেংথৰ ভিতৰত যদি এটা অবজেক্ট থাকে তাৰ আমি এটা ভাৰ্চুৱেল ইমেজ এটা পাম আৰু ভাৰ্চুৱেল ইমেজটো ম্যাগনিফাইড হ'ব এটো এনেকৈ এডজাস্ট কৰা হয় যাতে ডি ডিসটেন্সত ইমেজটো ফৰ্ম হয় সো মই প্ৰথমে ধৰিয়ে লৈছো ধৰি লোৱা এটো ডি ডিসটেন্স সো ইয়াত যদি ইমেজটো ফৰ্ম হয় ওকে সো ইয়াৰ পৰা অহা ৰেবোৰ কোড ইয়াত পৰিব ইয়াৰ মাজেৰে যেতিয়া ৰিফ্ৰেক্ট হ'ব তেতিয়া হি কি হ'ব যেটো তোমাৰ ডাইভাৰ্জ হৈ যাব এনেকৈ ডাইভাৰ্জ হৈ যাব সো এই দুটা ৰে কেতিয়াও এইফালে লগ না লাগে আমি তাক যদি পিছফালে এক্সটেন্ড কৰি দিও তেতিয়া হলে হি এটো পইণ্টত লগ লাগিব তো
তোমালোকে ড্ৰ কৰোতে চাবা যাতে ডি ডিসটেন্সত ইমেজটো ফৰ্ম হয় ওকে সো এই দুটাৰে পিছফালে এক্সটেন্ড কৰি দিয়াত ইয়াত ইন্টাৰসেক্ট কৰিছে গতিকে a ড্যাশ b ড্যাশ যেটো এটো ৰিয়েল ইমেজ কোনে ফৰ্ম কৰিছিলে এই অবজেক্টিভ লেন্সে ফৰ্ম কৰিছিলে তাৰ এটা আমি ভাৰ্চুৱেল ইমেজ পালো এই লেন্সখনে তাৰ এটা ভাৰ্চুৱেল ম্যাগনিফাইড ইমেজ ফৰ্ম কৰিলে এটোৰ নাম দিলো a ডাবল ড্যাশ b ডাবল ড্যাশ ওকে আৰু এটো কোড ফৰ্ম কৰিছে d ডিসটেন্সত তোমাৰ চকু থাকিব ইয়াত ওকে তোমাৰ চকু সো তুমি কি দেখিবা এটো দেখিবা এটো ইমেজটো দেখিবা ফাইনাল ইমেজ ফাইনাল ম্যাগনিফাইড ইমেজটো চকুৰে দেখিব চকুটো যেহেতু লেন্সৰ ওচৰতে আছে গতিকে ডি ডিসটেন্সটো আমি লেন্সৰ পৰাই মেজাৰ কৰো ইমেজটো কোড ফৰ্ম হৈছে এটো ডি ডিসটেন্স মানে this distance of distinct vision okay গতিকে কোর্স অফ ৰেটো বুজি পাইছা এটো ফাইনাল ইমেজ ফৰ্ম হল আকৌ এবাৰ কৈ দিছো এটো অবজেক্টটো আছিল অবজেক্টটো অবজেক্টিভ লেন্সৰ ওচৰত থাকিব ইয়াৰ পৰা যোৱা ৰেটো ইয়াত ইন্টাৰসেক্ট কৰিছে এই দুটাৰে আমি দেখাইছো দুইটাৰে ইয়াত ইন্টাৰসেক্ট কৰিছে সো এ বি অবজেক্টৰ ইমেজটো এ ড্যাশ বি ড্যাশ ইয়াত ফৰ্ম হল এই ইমেজটো আকৌ এখন লেন্সৰ ফ্ৰন্টত এনেকৈ ৰখা হৈছে যাতে এই লেন্সখনৰ ফোকাল লেংথৰ ভিতৰত পৰে সো ফোকাল লেংথৰ ভিতৰত পৰাৰ কাৰণে কি হৈছে ইয়াৰ এটা ম্যাগনিফাইড ভাৰ্চুৱেল ইৰেক্ট ইমেজ এটা ফৰ্ম হৈছে a ডাবল ড্যাশ b ডাবল ড্যাশ সো এটোৱে হল কোৰ্স অফ ৰে এতিয়া ম্যাগনিফাইং পাৱাৰ সো ম্যাগনিফাইং পাৱাৰ of compound microscope magnifying power or definition hol image to final image jetia d distance ot thake hi sokur logot jitu angle koribo aru object to jetia d distance ot thakibo sokur pora hi sokur logot jitu angle koribo tar ratio to hol magnifying power so eto final image to sokur logot means ami eye lens ধৰিম গতিকে ফাইনাল ইমেজ to এ sokur logot eto angle কৰিছে এই angle to ধৰি লোৱা eto beta okay beta আৰু eto object to যদি d distance ত ৰাখা sokur পৰা d distance মানে eto distance তাৰ মানে এই object to যদি আমি ইয়াত ৰাখো ধৰি লোৱা eto a1 b double dash ইয়াত যদি আমি অবজেক্টটো ৰাখো তেতে ই চকুৰ লগত কি এংগল কৰিব এটো জয়েন কৰি দিয়া সো এই এংগলটোৰ আমি নাম দিলো আলফা ঠিক আছে ডেফিনিশন হল কি ম্যাগনিফাইং পাৱাৰ ইকুয়াল টু বিটা বাই আলফা সো ফৰ স্মল এংগল ইন ৰেডিয়ান আমি কি কৰিব পাৰো বিটা ইকুয়াল টু tan of beta আৰু alpha equal to tan of alpha ধৰিব so m equal to tan of beta by tan of alpha এতিয়া সোয়া from triangle a double dash b double dash c2 from triangle a double dash b double dash c2 tan beta equal to কি হ'ব এটো অ্যাঙ্গেল যেতে এটো বেস আৰু এটো পারপেন্ডিকুলার সো a double dash b double dash by c2 b double dash আৰু tan alpha from triangle a1 b double dash c2 a1 b double dash c2 আমি কি পাম tan of alpha equal to a1 b double dash by c2 b double dash okay এতে a1 b double dash means ab so আমি এটো ab লিখিব পাৰো ab by c2 b double dash so magnification m equal to a double dash b double dash by c2 b double dash into
tan of alpha plus c to b double dash by ab. Eto cancel gol ki thakil a double dash b double dash by ab. Okay, ইয়াক আমি এনেকৈ লিখিব পাৰিম নহয়, a double dash b double dash by a dash b dash into a dash b dash by ab. So a dash b dash cancel out hobo. So আমি এনেকৈ লিখিব পাৰোঁ. এতিয়া চোৱা এইটোৱে কি বুজাইছে, a double dash b double dash by a dash b dash. এইটো আই লেন্স খনৰ কি হ'ব, ম্যাগনিফাইং পাৱাৰ, তাৰ মানে ME. এইটো ইমেজ আৰু এইটো অবজেক্ট, গতিকে ইমেজ আৰু তাৰ কাৰণে এইটো অবজেক্ট, গতিকে ই কি বুজাইছে আই লেন্স খনৰ ম্যাগনিফাইং পাৱাৰ ইনটু a dash b dash by ab. ab অবজেক্ট, a dash b dash ইমেজ, গতিকে এই লেন্স খনৰ এইটো হল ম্যাগনিফাইং পাৱাৰ, গতিকে MO. ওকে, এতিয়া চোৱা এইখন লেন্স আই লেন্স খনে কি বিহেভ কৰিছে, ই জাস্ট সিম্পল মাইক্ৰোস্কোপৰ নিচিনা বিহেভ কৰিছে, তাৰ মানে এখন ম্যাগনিফাইং গ্লাছৰ নিচিনা বিহেভ কৰিছে, যেহেতু ইয়াৰ ফোকাসৰ ভিতৰত অবজেক্টটো আছে, ই এটা ম্যাগনিফাইড ইমেজ এটা ফৰ্ম কৰিছে, ভাৰ্চুৱেল ইমেজ এটা কিমান ডিসটেন্সত, d ডিসটেন্সত। গতিকে আমি সিম্পল মাইক্ৰোস্কোপৰ যেটো ম্যাগনিফাইং পাৱাৰ পাইছিলো, এই লেন্স খনৰ ম্যাগনিফাইং পাৱাৰো হেতুৱে, গতিকে ME টো আমি জানোৱে, ME equal to আমি কি পাইছিলো 1 plus d by FE. এটো কি আই লেন্স খনৰ ম্যাগনিফাইং পাৱাৰ। এতিয়া আমাক লাগে অবজেক্টিভ লেন্স খনৰ ম্যাগনিফাইং পাৱাৰ। সো অবজেক্টিভ লেন্স খনৰ ম্যাগনিফাইং পাৱাৰ MO equal to কি আছিল a dash b dash by ab, and this is equal to a dash b dash by ab. This is equal to b dash c1 by c1b, b dash c1 by c1b, b dash c1 to b dash c1 বা c1b dash এটো কি ইমেজ ডিসটেন্স, c1b dash এই লেন্স খনৰ কাৰণে ইমেজ ডিসটেন্স। ওকে, ইমেজ ডিসটেন্স এখন হল অবজেক্টিভ লেন্স। সো এই ডিসটেন্স টু ইমেজ ডিসটেন্স আমি কি বুলি লিখিম VO, আৰু সোয়া ইয়াৰ পৰা মেজার কৰিব লাগিব ইন দা ডাইৰেকশন অফ লাইট, গতিকে এটো পজিটিভ PO। আৰু C1b এটো হল অবজেক্ট ডিসটেন্স, গতিকে এটো মাইনাস opposite to the direction of light minus UO. Okay, so আমি কি পালো VO by minus UO, hence magnification M equal to ME মানে কি পালো, ME মানে পালো তোমাৰ এটো আৰু MO মানে পালো এটো, so minus VO by UO into 1 plus d by FE. Okay, এতিয়া সোয়া VO যেটো তোমাৰ ইমেজ ডিসটেন্স, b dash c1 ইমেজ ডিসটেন্স, এই ইমেজ টু কোড ফর্ম হয়, এই ইমেজ টু ইয়াৰ আই লেন্সৰ ফোকাসৰ ভিতৰত থাকে, তাৰমানে আই লেন্সৰ বহুত ওচৰত ফৰ্ম হয়, a dash b dash ইমেজ টু আই লেন্সৰ বহুত ওচৰত ফৰ্ম হয়, গতিকে b dash c1 is equivalent to c1 c2, এই লেন্সখনৰ মাজৰ ডিসটেন্স আৰু ইয়াৰ আৰু ইমেজটোৰ মাজৰ ডিসটেন্স প্ৰায় ইকুৱেলি হয়, কিয়নো এই ইমেজটো এই লেন্সখনৰ ওচৰত ফৰ্ম হয়। ওকে, গতিকে আমি কি ধৰিব পাৰো, C1b dash is equivalent to C1 C2, কিহৰ কাৰণে এই ইমেজটো এই লেন্সখনৰ অতি ওচৰত আছে। সো দিস ইজ ইকুৱেল টু L মানে কি length between the lenses or length of the
টিউব ওকে সো এল লিখিব পাৰো কাৰ ঠাইত C1B dash C1B dash মানে VO equal to this আৰু UO তাৰমানে C1B UO এই অবজেক্টটো এই ফোকাসৰ ওচৰত আছে সো আমি কি লিখিব পাৰো C1 UO equal to C1B is equivalent to C1 FO this is equal to minus FO object length khonor objective length khonor focal length FO গটিকে এই দুটা যদি আমি এই ৰিলেশন টু পুট কৰি দিও তেতিয়া কি পাম magnification m hence magnification m equal to minus 2 থাকিবই minus L by FO into 1 plus D by FE এটোৱে হল তোমাৰ কম্পাউন্ড মাইক্ৰোস্কোপৰ ম্যাগনিফাইং পাৱাৰ আৰু যদি ইমেজটো ইয়াৰ ফৰ্ম নহয় ইনফিনিটিভ ফৰ্ম হয় তেতিয়া ম্যাগনিফাইং পাৱাৰটো কি হ'ব ম্যাগনিফাইং পাৱাৰ m equal to minus LD by FOFB এটো কেতিয়া হ'ব যেতিয়া এই ইমেজটো least distance of distinct vision নহয় যেতিয়া infinite distance form হ'ব so magnifying power to increase কৰিবৰ কাৰণে কি হ'ব লাগিব so তলৰ quantity বোৰ কমে হ'ব লাগিব so FE FO এবোৰ ভ্যালু কম হ'ব লাগিব আৰু F4 ভ্যালু টো FE কৈ কম হ'ব লাগিব ওকে so আমি এনেকৈ এটা ভাল magnified image এটা পাব পাৰো object এটা so তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা okay thank you